আজি ঘপককৈ যাওঁ বুলি ওলাইছোঁ আমাৰ শদিয়াই এখন অন্যতম গাঁও পহুখোৱা গাঁও। আৰু এনেই ওলোৱা নাই, মানে গাড়ীখনত ভাড়াতে মাৰিবলৈ ওলাইছোঁ আৰু মোৰ লগত আছে সহযাত্ৰী কেইজনমান পহুখোৱা গাঁৱলৈ ওলাইছে। তো বলক পহুখোৱা গাঁৱৰ যি পৰিৱেশ আপোনালোককো দেখুৱাম, ভিডিঅ' আকাৰতে চাই থাকিব। ৰাস্তা দেখো, ৰাস্তা নজৰ ঘাটি তো দুৰ্ঘটনা ঘটি। পহুখোৱা গাঁৱৰ যিটো পৰিৱেশ এতিয়া আপোনালোকে দেখিছে, গাঁওখনৰ একেবাৰে হাবিৰে ভৰা, ৰাস্তা পদূলি বৰ ভাল নহয়। কিন্তু এই পৰিৱেশ আজিৰ পৰা কিছু বছৰ আগত এনে নাছিলে। গাঁওখন এখন একেবাৰে ধনে ধানে জয় জয় ময় হৈ থকা এখন গাঁও আছিলে, এখন ধুনীয়া গাঁও আছিলে। কিন্তু কালক্ৰমত কুন্দিল নদীৰ গৰাখহনীয়াই গাঁওখনৰ গোটেই মানচিত্ৰ ছিন্ন বিচ্ছিন্ন কৰি পেলালে। আহি আহি গাঁওখনৰ এইখিনি পাওঁতে মোৰ এনে লাগিব ধৰিছে যেন গাঁওখনত বিজ্ঞান আৰু যান্ত্ৰিকতাৰ কোনো দিন পোহৰেই পৰা নাই, ঠিক তেনেকুৱা লাগিছে। চাওকচোন ৰাস্তাটোৰ অৱস্থা, আৰু সেই বাটলীয়া যিটুকুৰা ৰাস্তা একেবাৰে কৈছোঁ নহয় জয়াল, একেবাৰে ঘোপ মৰা আন্ধাৰ। আৰু তলৰ যিটো বাটটোতো একেবাৰে বোকাময়। এইডোখৰত যে ৰাতি ছয় মাৰিলেও দেখি নোপোৱা আন্ধাৰ হৈ পায়, দিনতে আন্ধাৰ হৈ থাকে। নালাগে বাট পথৰ কথা কৈ আহোঁতে গাড়ীখনে ফচিছিলে। গাড়ীখন খেলি মেলি এয়া উলিওৱা হ'ল। অনুমান লগাব পাৰিছে নিশ্চয় ৰাস্তাটো যে কিমান দুৰ্গম। এনেই ক'ত আছোঁ নিচিনা লাগিছে বাৰু, একেবাৰে ইণ্ডোনেছিয়াত আছোঁ নিচিনা লাগিছে। ইণ্ডোনেছিয়া জংঘলবিলাকৰ গাঁওবিলাকত যে। পহুখোৱা গাঁৱৰ এই মানুহ ঘৰলৈ আহিছিলোঁ আমি। চাওকচোন ঘৰখনৰ পৰিৱেশটো একেবাৰে সহজ সৰল এটি গাঁৱৰ চহা পৰিৱেশ। চোতালখনতে ধুনীয়াকৈ গাড়ীখনত অহা মানুহখিনি বহিছে। মানুহৰ ঘৰখনলৈ আহিছোঁৱে যেতিয়া ঘৰখনৰ পদূলিটোৰ ওচৰে পাঁজৰে অকণমান পৰিৱেশটো দেখুৱাইছোঁ। এয়াই আৰু গাঁওখনৰ পৰিৱেশ একেবাৰে সহজ সৰল।